নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ। শাৰদীয় দুৰ্গোৎসৱ বুলিলেই অন্যতম আকৰ্ষণ শিৱসাগৰৰ দেৱীদৌল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হঠাতে হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত বিগত বছৰসমূহৰ দৰে এই বছৰ নাই পূৰ্বৰ উৎসাহ। তথাপিও আধ্যাত্মিকতা আৰু পৰম্পৰা ৰক্ষা কৰি এইবাৰো উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰৰ দেৱীদৌলৰ আছে এক আহোম যুগৰ পৰম্পৰা। যে সময়ত ৰাজ্য তথা সমগ্ৰ দেশতে ৰাজনীতিৰ নামত শাসকীয় বিজেপি দলে হিন্দু মুছলমানৰ মাজত ধৰ্মীয় ভেদাভেদ সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা চলাইছে বুলি অভিযোগ উঠিছে, এই সময়তে এছাম লোকে বৰ্তমানেও বৰ্তাই ৰাখিছে সাম্প্ৰদায়িক সম্প্ৰীতি। আৰু তাৰেই চূড়ান্ত উদাহৰণ শিৱসাগৰৰ দেৱীদৌলত উদযাপন কৰা দুৰ্গোৎসৱ। শাৰদীয় দুৰ্গা পূজাত 292 বছৰীয়া পৰম্পৰা অনুসৰি মহাষ্টমীৰ প্ৰসাদ প্ৰদান কৰা হয় দুটা বিশেষ পৰিয়াললৈ। এসময়ত দেৱীদৌলত নেগেৰা, ঢাক বজোৱা দৌলা পৰিয়াল আৰু কনচেং বৰপাত্ৰ গোহাঁই পৰিয়ালক প্ৰদান কৰা হয় মহাষ্টমীৰ প্ৰসাদ, যি প্ৰথাই বছৰ বছৰ ধৰি বহন কৰি আহিছে সমন্বয় সম্প্ৰীতিৰ স্বাক্ষৰ। দেৱীদৌলৰ পৰা মুছলমান পৰিয়াললৈ মহাষ্টমীৰ প্ৰসাদ প্ৰদান কৰা এই সম্প্ৰীতিৰ উদাহৰণৰ এক সোণহেৰীয়া ইতিহাস আছে। আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰ ৰজা অম্বিকাই কলনচুকৰীয়া গাঁৱত এটি বৃহৎ পুখুৰী খন্দাৰ লগতে 3টা দৌল বন্ধাইছিল। ইয়াৰে দেৱীদৌলত তেতিয়াৰ পৰাই মুছলমান দৌলা পৰিয়ালৰ লোকে দেৱী অৰ্চনাৰ সময়ত নেগেৰা, ঢাক বজাইছিল। এওঁলোকক এক ধৰ্মনিৰপেক্ষ উপাসনা প্ৰক্ৰিয়াৰ অংশ কৰা হৈছিল। ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছিল আহোম ৰাজত্বৰ সময়ৰ ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন। যদিও সময়ৰ লগে লগে দৌলা পৰিয়ালৰ দেৱীদৌলত নেগেৰা, ঢাক বজোৱাৰ পৰম্পৰা বন্ধ হ'ল, তথাপিও তেওঁলোকৰ অংশীদাৰিত্বক সন্মান জনাই দুৰ্গা পূজাৰ অষ্টমীৰ প্ৰসাদ দেৱীদৌলৰ পৰা দৌলা পৰিয়াললৈ আগবঢ়াই অহা হৈছে। লগতে কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়ালকো অষ্টমীৰ এই প্ৰসাদ প্ৰদান কৰা হয়। এই সন্দৰ্ভত কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়ালৰ এজন সদস্য জিতেন বৰপাত্ৰ গোহাঁয়ে কয়, মহাষ্টমীত দেৱীদৌলত উপস্থিত হ'বলৈ পাই আমি আনন্দিত হৈছোঁ। কাৰণ শিৱসিংহৰ দিনতে স্থাপিত হোৱা শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল, এই 3টা দৌলে অসমৰ যি হিন্দু সনাতন ধৰ্মৰ 3টা ভাগ আছে, সেই 3টা ভাগৰ ভিতৰতে আজি হিন্দুসকলে শৈৱ, শিৱ আৰু শক্তি তিনিওটাকে উপাসনা কৰে। এটা কথা দেখিছো যে আজি অসমত অসমীয়া নাই, আজি অসমত আছে আহোম, কোচ, কলিতা, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, এইটো বিভিন্ন আছে। তাৰপিছতে মিচিং, তেওৱা, ৰাভা, বিভিন্ন জাতি জনগোষ্ঠী। অসমত অসমীয়া নোহোৱাটো এটা ডাঙৰ বিফলতা। আৰু অসমত যদি আমি অসমীয়াসকলে একগোট হৈ পিনি যদি আমি সংগ্ৰাম কৰিব নোৱাৰো, তেতিয়াহ'লে আমি অসমৰ কোনো ভাষা সংস্কৃতি আমি জীয়াই ৰাখিব নোৱাৰিম। গতিকে আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব, আমাৰ মাজত জাতীয় চেতনা আহিব লাগিব। মুছলমানসকলেও সমবেত হ'ব পৰা সুবিধা লাভ কৰিছে। যি দৌলা তেওঁলোক ইছলাম ধৰ্মীয়, তেওঁলোকৰ কাৰণেও ইয়াত প্ৰসাদৰ বাট মুকলি হৈ আছে আৰু বৰপাত্ৰ গোহাঁইৰ বাবেও এই বাট মুকলি হৈ আছে। কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়ালৰ মই 19 নম্বৰৰ ব্যক্তি। দৌলা পৰিয়াললৈ কিয় আগবঢ়োৱা হয় বৰবলিৰ প্ৰথম ছাগলীটো? ইফালে এই দৌলা পৰিয়ালৰ এগৰাকী সদস্যই ইতিহাস সুঁৱৰি কয়, শিৱসিংহ আৰু অম্বিকাপুৰী যেতিয়া আছিল তেতিয়াৰ পৰা এই প্ৰথা চলি আছে। কাৰণ সেই সময়ত ৰজাই নেগেৰা বজাবৰ কাৰণে এজন খুব ভাল মানুহ বিচাৰিছিল। ৰজাই যেতিয়া ৰাজ দৰবাৰৰ পৰা ইয়ালৈ পূজা দিবলৈ আহে, নেগেৰা বজোৱাটো একদম উত্তম হ'ব লাগিব। সেই সময়ত বিচাৰি পাইছিল এজন গৰিয়াক। সেই গৰিয়াজনৰ নাম আছিল কেৰকন গৰিয়া। তেওঁ লগতে কয়, কেৰকন গৰিয়াই ইমানেই ধুনীয়া নেগেৰা বজাইছিল যে ৰজা যেতিয়া পূজা দিবলৈ আহে, কেৰকন গৰিয়াৰ চেৱত নৃত্যৰ এটা লয় ৰজা আৰু ৰাণীৰ গাত সৃষ্টি হৈছিল। আৰু অম্বিকা কুঁৱৰী যেতিয়া আছিল তেতিয়াৰ পৰা চলি আছিল। কাৰণ সেই কাৰণটো হৈছে কি, সেই সময়ত ৰজাই মানে নাগেৰা বজাবৰ কাৰণে এজন খুব ভাল মানুহ বিচাৰিছিল। যিহেতু ৰজাই যেতিয়া ৰাজ দৰবাৰৰ পৰা তলাতলৰ পৰা যেতিয়া ইয়ালৈ পূজা দিবলৈ আহে, নেগেৰা বজোৱাটো একদম উত্তম হ'ব লাগিব। আৰু সেই সময়ত বিচাৰি পাইছিল এজন গৰিয়াক। সেই গৰিয়াজনৰ নামটো হৈছে কি, কেৰকন গৰিয়া। আৰু কেৰকন গৰিয়া ইমানেই ধুনীয়া আপোনাৰ নেগেৰা বজাইছিল, ৰজা যেতিয়া পূজা দিবলৈ যেতিয়া আহে, কেৰকন গৰিয়াৰ নেগেৰাৰ নৃত্যৰ এটা আলয় এটা ৰজাৰ আৰু ৰাণীৰ গাত সৃষ্টি হৈছিল। যেনেকৈ দুদিনমান নেগেৰা বজোৱাৰ পিছত এদিন ৰজাই ক'লে, মই সোমাওঁতে তই যেনেকৈ নেগেৰাটো বজাও, ওলাই যাওঁতেও তই নেগেৰাটো তেনেকৈ বজাব লাগে, যাতে কাৰেং পোৱালৈকে মোৰ গাত নৃত্যৰ সেই লয়টো থাকেগৈ। তেওঁ তেনেকৈয়ে বজাইছিল। দৌলা পৰিয়ালৰ সদস্যগৰাকীয়ে লগতে কয়, ৰজাই দেখিলে যে এই কেৰকন গৰিয়া যথেষ্ট বিশ্বাসী। তেতিয়া দৌলত ধন সোণ যথেষ্ট আছিল। সেয়ে এই 3টা দৌলৰ তদাৰক কৰিবৰ কাৰণে ইমানবোৰ মানুহ থকা স্বত্তেও কেৰকন গৰিয়াক দায়িত্ব দিছিল। যদিও কেৰকন গৰিয়া এজন ইছলাম ধৰ্মীয় লোক, তেওঁক ৰাণী আৰু ৰজা দুয়োৱে ভাল পাইছিল বাবেই দুৰ্গা পূজাৰ বৰবলিৰ প্ৰথম ছাগলীটো কেৰকন গৰিয়াক দিছিল। আৰু সেই পৰম্পৰাটো শিৱসাগৰবাসীয়ে দৌল উন্নয়ন কমিটিৰ জৰিয়তে আজিও অক্ষুণ্ণ ৰাখিছে। ব্যুৰো ৰিপোৰ্ট, নিউজ অন নৰ্থ ইষ্ট।